का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। উচ্চ মূল্যমান শস্যৰ খেতিৰ জৰিয়তে কৃষক একোজনে কম মাটিতে অধিক লাভ পোৱা সম্ভৱ। কম সময় আৰু তাকৰীয়া মাটিত কৰা শাক পাচলিৰ খেতিৰ পৰা পোৱা লাভালাভৰ দিশটো বিবেচনা কৰি বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতিকো উচ্চ মূল্য বিশিষ্ট শস্য হিচাপে গণ্য কৰা হয়। বহু সময়ত কৃষকসকলে অভিযোগ কৰা দেখা যায় উচিত মূল্যৰ অভাৱত শাক পাচলিৰ খেতিৰ পৰা হোৱা লোকচানৰ কথা। পিছে সুপৰিকল্পিতভাৱে শস্যৰ উপযোগী কৃষিভূমি নিৰ্বাচনৰ অন্তত বজাৰৰ চাহিদা অনুযায়ী হাতত লোৱা কৃষি ব্যৱস্থাৰে কৃষকসকলে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈ অহা পৰিলক্ষিত হয়। দৰং জিলাৰ খাৰুপেটীয়া, বেছিমাৰী আৰু বৰপেটা জিলাৰ বৰপেটা ৰোড আৰু দাঁতিকাষৰীয়া অঞ্চলত ব্যৱসায়িকভাৱে কৰা পাচলিৰ খেতিলৈ লক্ষ্য কৰিলে দেখা যায় যে এনেবোৰ অঞ্চলৰ কৃষকসকলে অভিজ্ঞতাৰ ভিত্তিত হাতত লৈ আহিছে শাক পাচলিৰ এক পৰিকল্পিত কৃষি ব্যৱস্থা। দৰং জিলাৰ খাৰুপেটীয়া অঞ্চলৰ কৃষকৰ পথাৰলৈ মন কৰিলে দেখা যায় যে জুলাই আগষ্ট মাহতো তেওঁলোকৰ পথাৰ পৰিপূৰ্ণ হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতিৰে। কোনোবাই যদি ব্যৱসায়িকভাৱে কৰিছে জিকা, ভোল, লাও, কোমোৰা নতুবা ভেন্দিৰ খেতি, আন কোনোবাই হয়তো ব্যস্ত হৈ পৰিছে আগতীয়াকৈ কৰা ফুলকবি, বন্ধাকবি নতুবা বেঙেনা খেতিত। এনে ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গ্ৰামাঞ্চলৰ মহিলাসকলো। শস্য বিবিধীকৰণৰ জৰিয়তে আগতীয়া কবি খেতি হাতত লোৱা এয়া খাৰুপেটীয়াৰ পশ্চিম কমাৰপাৰা গাঁৱৰ এগৰাকী মহিলা কৃষক সুলেমা খাতুন। আপোনাৰ ঘৰত কি কি খেতি আছে? আমাৰ ঘৰত বন্ধাকবি আছে, তাৰপিছত ফুলকবি আছে, তাৰপিছত বেঙেনা আছে, তাৰপিছত জলকীয়া আছে। ধান বা এইবিলাক খেতি নকৰে নেকি? ধান কৰোঁ, ওৱা কৰোঁ, ওৱা কৰোঁ। আহু ধান আৰু এই সৰি মৰাপাট নকৰোঁ। এই যে এইবিলাক খেতি কৰিছে তাৰ ভিতৰত আপুনি কৈছে যে ফুলকবি আছে, বন্ধাকবি আছে আৰু বিলাহী, বেঙেনা আছে এই গোটেইকেইটা যিমানকেইটা খেতি কৰিলে এই খেতিবিলাক আপুনি নিজে কৰেনে? নিজে কৰোঁ। মোৰ ল'ৰা আছে, ল'ৰাকেইটা কৰে। ল'ৰা আছে, ল'ৰাই কৰে? ল'ৰাই কৰে নে আপুনি কৰে? মই কৰোঁ। নিজে কৰে আৰু সিহঁতেও আপোনাক সহায় কৰে? সহায় কৰে। অকল নিজৰ কাৰণে কৰে নে বিক্ৰী কৰিবৰ কাৰণে? মই বিক্ৰী কৰিব নেকি কৰোঁ। নে এতিয়া যে আপুনি পুলিবিলাক যে বনাইছে, যিবিলাক পুলি বনাইছে এই পুলিবিলাক নিজৰ কাৰণে বনাইছে, নিজৰ খেতিত লগাব নে আপুনি বিক্ৰী কৰিব? নিজৰ খেতিত গাড়ী ফালে বিক্ৰী কৰিম। নিজৰ খেতিত কিমান মাটিত কৰিব? মই এতিয়া 4 বিঘা কৰিম। 4 বিঘাত কি লগাব আপুনি? 2 বিঘা বন্ধা, 2 বিঘা ফুল আৰু বাকীখিনি বিক্ৰী কৰি দিব পুলিবিলাক। এতিয়া পুলি বিক্ৰী কৰিলে মানুহে পুলি কিনিব আহেনে? পুলি বিক্ৰী নকৰোঁ, তেনে বস্তু বিক্ৰী কৰোঁ। যে আপুনি পুলি বিক্ৰী নকৰে নেকি? নকৰোঁ। কোনো একো পুলিয়ে বিক্ৰী নকৰে? নকৰোঁ। অকল মানে খেতিটো কৰিব, খেতি কৰি উঠি ফুলকবি, বন্ধাকবিটো বিক্ৰী কৰি দিব বা বেঙেনা বিক্ৰী কৰি দিব। এতিয়া যে আগতীয়াকৈ কৰিছে আপুনি কেতিয়া ছটিয়াইছে এইটো? এইটো আজিতো আগষ্টৰ এতিয়া আজি মোটামুটি 8-10 তাৰিখ পালে। আপুনি কেতিয়া এক মাহ লাগে আৰু পুলি। এতিয়া আমাৰ কোনোবাই হৈছে 20 দিনমান হৈছে। এতিয়া 20 দিন হৈ গ'ল ছটিয়াব? আবাৰ কোনোবাটা 25 দিন হৈছে। 25 দিনত যিটো হৈছে এইটো উঠাম, এতিয়া উঠাই পেলাই উঠাম এতিয়া। আৰু যিটো 20 দিনমান হৈছে এইটো এতিয়াও উঠানি টাইম হোৱা নাই আৰু 10 দিনমান লাগিব। 1 মাহ পিছত আৰু উঠাম আৰু কি। মানে 1 মাহত আপুনি ৰুব পৰা হৈ যায়? হৈ যায়। এতিয়া আপুনি বেছিকৈ ফুলকবি কৰে নে বন্ধাকবি কৰে? সমানে কৰোঁ। মই 2 বিঘা বন্ধা কৰোঁ, 2 বিঘা ফুল কৰোঁ।
তাৰপিছত এতিয়া এই যে আপুনি লগাব এইটো লগাৰ পিছত কেতিয়া উঠাব পৰা হ'ব এতিয়া লগালে কাতি মাহত উঠাম কাতি মাহত যেতিয়া উঠাব তেতিয়া আমাৰ সাধাৰণ খেতিয়ক যিবিলাকে যিটো খেতি কৰে তাতকৈ বেছি দাম পাব নেকি আপুনি দামটো থাকে তেতিয়া কিমান থাকে প্ৰায় দাম যদি থাকে তেতিয়াহ'লে 30 টকাও হয় 20 টকাও হয় কেজি 30 টকাও হয় 20 টকাও হয় আৰু যেতিয়া একেলগে যেতিয়া চব হৈ যাব একেলগে হৈ যায় তেতিয়া দাম নাথাকে 5 টকা 2 টকা 3 টকা এনেকুৱা থাকে আৰু কিন্তু আপুনি 30 টকা 25 টকা পাই থাকিব আগতীয়াকৈ কৰাৰ কাৰণে এইটো কেতিয়াৰ পৰা কৰি আছে আগতীয়াকৈ যে কৰিব লাগে আপুনি বহুত বছৰ ধৰি কৰি আছো কেনেকৈ বুদ্ধিটো কেনেকৈ আহিলে আপোনাৰ বুদ্ধিটো কেনেকৈ আহিলে এতিয়া খেতি কৰোঁ পিছত সাৰৰ দোকানত গ'লো সিহঁতক ক'লে বা গুটিগুলো লৈ পেলাই উহালে কবি ছবি লগালে আপোনাৰ বিক্ৰী কৰিলে আপোনাৰ কিবা এটা বেনিফিট আহিব সেইকাৰণে কৰোঁ আৰু এতিয়াতো আপুনি ধৰক যেতিয়া আমাৰ সাধাৰণতে মানুহবিলাকে আহিন কাতি মাহত লগায় গুটি ছটিয়াই আপুনি যিটো শাওণ মাহতে ছটিয়াই দিলে আহাৰ শাওণ মাহতে একে জাত কি জাত কৰে এইটো এই জাতবিলাক এতিয়া আমি কৰিছোঁ ফুলকবিৰ কাৰণে ফুলকবিটোৰ নাম হ'ল 22 নাহিন 1522 আৰু বন্ধাকবি হ'লে এইটো গল্ডেন বুলি কয় গল্ডেন আৰু বেঙেনা কৰিলে এইটো মানে লোকেল বেঙেনা আৰু বিলাহী কৰিলে বিলাহী মানে যে বজাৰৰ পৰা কি ফাৰ্মাচীৰ পৰা কিনি আনিব লাগে এইটো চালানী বুলি কয় আৰু মূল পথাৰত ৰোৱাৰ 60ৰ পৰা 65 দিন পিছত চপাব পৰা আগতীয়া ফুলকবি বন্ধাকবি বেঙেনা বিলাহী আদি খেতিৰ পৰা কৃষক একোজনে বিঘাই প্ৰতি যথেষ্ট আয় পাব পাৰে আগতীয়াকৈ কৰা খেতিডৰাত ল'বলগীয়া পৰিচৰ্যা সুকীয়া কিয়নো বৰষুণৰ মাত্ৰা বৃদ্ধি পালে খেতিডৰাত হ'ব পৰা পোক পৰুৱা বেমাৰ আজাৰৰ মাত্ৰাও বৃদ্ধি পাব পাৰে পুলিবাৰী প্ৰস্তুত বীজ সাৰ মাটি চাহ কৰা ৰেইন শেল্টাৰ কৃষি শ্ৰমিক শস্য সুৰক্ষা তথা চপোৱা আৰু বজাৰত বিক্ৰী কৰালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো সাধাৰণতে বিঘাই প্ৰতি 25,000 পৰা 30,000 টকা পৰ্যন্ত খৰচ হয় যদিও সাধাৰণ অৱস্থাত কৰা খেতিৰ তুলনাত আগতীয়াকৈ কৰা কবি খেতিডৰাত লাভালাভৰ পৰিমাণ অধিক কিয়নো ছেপ্টেম্বৰ মাহৰ শেষত নতুবা অক্টোবৰ মাহৰ আৰম্ভণিতে বজাৰত উলিয়াই দিব পাৰিলে আগতীয়া ফুলকবি বন্ধাকবিৰ পৰা কৃষক একোজনে অনায়াসে আৰু নিশ্চিতভাৱে 50,000 পৰা 60,000 টকা আয় পাব পাৰে আগতীয়াকৈ কৰা পাচলি খেতি সম্পৰ্কে কিছু আভাস খাৰুপেটীয়াৰ বাহাবাৰী গাঁৱৰ প্ৰগতিশীল কৃষক শাহজাহান আলীয়ে এনেদৰে কয় এই গোটেই আমি অঞ্চলটোত যিটো য'ত থিয় হৈ আছোঁ তাত বিভিন্ন ধৰণৰ খেতি দেখিছোঁ তাৰ ভিতৰত কি মেইন খেতি আছে ইয়াত মেইন খেতি বেছিভাগ ভেজিটেবলেই বৰ্তমান আৰম্ভ হৈছে ফুলকবি বন্ধাকবি টমাটো আৰু আপোনাৰ বেঙেনা ভেন্দি আছে লেচেৰা বিভিন্ন প্ৰকাৰৰ ইয়াতে শাক পাচলি উৎপাদন হয় ইয়াতে এতিয়া কিন্তু আমি দেখিছোঁ এই যে আপোনালোকে কৰিছে ফুলকবি বন্ধাকবি বহুত আগতীয়াকৈ কৰিছে নহয় জানো হয় আগতীয়া এইটো কি অফ চিজন নেকি বস্তুটো এইটো অফ চিজন মানে আৰ্লি বুলি কয় আৰ্লি মানে এই আগতীয়াকৈ যে কৰিলে শাক পাচলি খেতিটো হয় আগতীয়াকৈ আপোনালোকে কেতিয়া আৰম্ভ কৰে আগতীয়া আমি এইটো হ'ল আপোনাৰ ইমাহ আগষ্ট ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকতে এই আগষ্ট নহয় আমি ফাগুনতে লগাওঁ ফাৰ্ষ্টত মানে আপুনি নহয় লগাওঁ মানে আপোনালোকে পুলিবিলাক বেৰত পেলোৱা হয় যেতিয়া লগাব না তেতিয়া আপুনি আহাৰ মাহত লগাব নহয় এতিয়াতো শাওণ চলি আছে আহাৰত লগোৱাৰ পিছত এতিয়া শাওণত ৰোৱা কাম হয় শাওণ ৰুব আৰু বজাৰত কেতিয়া উলিয়াই দিব বজাৰত 3 মাহ পিছত উলিয়াই দিওঁ আমি 3 মাহ 2.5 মাহ লাগে আৰু 2.5 মাহ তাৰমানে আপুনি ধৰক আহাৰত যদি লগায় আহাৰ শাওণ ভাদ আহিনত বজাৰলৈ গুচি যাব আহিনৰ আগতে ওলাই যাব 75 ডেজত আহে 75 ডেজত আপোনাৰ বজাৰত আহি ওলাই যায় মানে একেলগে গুটিবিলাক নিহিছে নেকি একেলগে নিহিছোঁ কিছুমান মানে আগা পিছাকৈ সিঁচা হয় ভেৰাইটি ৱাইজ কথা আছে কিছুমান লেট ভেৰাইটি আছে মিডিয়াম ভেৰাইটি আছে আগতে ভেৰাইটি কেইটা আমি আহাৰতে কৰোঁ আগতে কি ভেৰাইটি আছে আগতীয়া ভেৰাইটি আছে আপোনাৰ ফুলকবি হ'ল আপোনাৰ 1522 চিজিনটা কোম্পানী যিটো কয়
তাৰপিছত ৱাণ্ডাৰ বল বন্ধাকবি আৰু বেঙেনাবিলাক লোকেল বেঙেনাই হয় তাৰ ভিতৰত আপোনাৰ এই ৰাভাদা বুলি এটা বেঙেনা আছে এইটো বেঙেনা জাতটো ভাল যোৱাবাৰো খেতিয়কবিলাক কৰিছিল ভাল উৎপাদন পাইছে এইবিলাক কৰে আৰু এতিয়া সব খেতি আগতীয়াকৈ কৰিব নোৱাৰে নেকি আগতীয়াকৈ বা অৱতৰত কিছুমানে সুবিধা পাইছে কিছুমানে মাটিটো অলপ মানে এটা ছিজন নকৰে মানে এটাৰ পিছত এটা কৰিয়ে থাকে আৰু আৰ্লি মিডিয়াম ভেৰাইটি আচ্ছা তাৰমানে এইটো ষ্টেগাৰ্ড কৰি মানে একেলগে নকৰে কিছুমানে আৰ্লি কৰিব মিডিয়াম কৰিব কিন্তু লেটো কৰে লেট কৰিব কিন্তু কোনটোত বেছি লাভ হয় আৰ্লিটো লাভ বেছি হয় মানে কি হয় কাৰণে বজাৰ আৰ্লিটো বজাৰটো ভাল থাকে বজাৰৰ চাহিদাও ভাল থাকে তাৰপিছত আপোনাৰ পোক পৰুৱাৰ আক্ৰমণটো কম থাকে আৰ্লিটো কম পোক পৰুৱাৰ আক্ৰমণ কম থাকে হয় আচ্ছা এতিয়া আপুনি যিখিনি জাত ক'লে ইয়াতে 1522 ক'লে স্নোবল আণ্ডাৰ এনেকুৱা ক'লে এই জাতবিলাক আপুনি মধ্যমীয়া নতুবা শেহতীয়াকৈ কৰিব পাৰিবনে এইটো মধ্যমীয়া কৰিব পাৰি কিন্তু শেহতীয়া নহ'ব মানে মধ্যমীয়াকৈ কৰা অলপ আগত কৰিব লাগিব মধ্যমীয়া জাত কি আছে চাকাটা আছে আৰু চাকাটা আছে আৰু আপোনাৰ এই ৱাণ্ডাৰ বলো 3টা ছিজনতে হয় আৰ্লি মিডিয়াম লেট 3টাতে হয় আৰু আপোনাৰ যিটো টেমাটোতো আপোনাৰ ইষ্ট ৱেষ্ট যিটো কোম্পানী আছে এইটো আপোনাৰ 3টা ছিজনতে হয় কিছুমান জাত একে কৰিব পাৰি কিছুমান জাত মানে কৰিব নোৱাৰে আগতীয়াকৈ কৰিব নোৱাৰে এতিয়া আপোনালোকৰ এনেকুৱা কথা আছে নেকি যে আগতীয়াকৈ কৰিব লাগিলে পলিথিন ওপৰত দিবই লাগিব বতাহ বৰষুণৰ পৰা ৰক্ষা কৰিব লাগিব এনেকুৱা কথা আছে নেকি আছে তাৰমানে যিটো আগতীয়া হ'লে আপোনাৰ ৰ'দৰ তাপটো বেছি থাকে সেইকাৰণে আমি পলিথিন বা এই শুকান কাপোৰ ওপৰত দিব লাগে আৰু আপোনাৰ বৰষুণ হ'লে বৰষুণটো মানে পানীটো ওলাই যায় সেইকাৰণে পুলিকেইটা বচাবৰ কাৰণে আমি এইটো ব্যৱস্থা কৰোঁ আৰু মানে সেইটো কৰিবৰ কাৰণে আপুনি 1 বিঘা মাটিত যিখিনি পুলি ৰুব লাগিব সেইটোৰ কাৰণে পলিথিন কিমান লাগিব পলিথিন আপোনাৰ 1 বিঘাৰ কাৰণে আমি 50 গ্ৰাম ফুলকবি গুটি হ'লেই হয় তাৰ ভিতৰত আপোনাৰ 1 পোৱামান পলিথিন হ'লে হৈ যায় মানে আধা কেজিমান পলিথিনৰ ভিতৰত হৈ যাব আধা কেজি হৈ যাব পাতলটো ল'লে আধা কেজি কম লাগে আৰু মানে তাৰপিছত আৰু বাঁহৰ খৰচ থাকিব কামলা খৰচ আছে আৰু মেডিচিনো থাকে মেডিচিন দিব লাগে কাৰণ আৰ্লিটো অলপ মানে জাৰ্মিশ্যন কম হয় আৰু অলপ বেমাৰ মানে আপোনাৰ গুৰি পচা বেমাৰটো হয় কাৰণে ঔষধ অলপ ভালকৈ মাৰিব লাগে কিন্তু আমি এই আগতীয়াকৈ কৰা নতুবা আপোনালোকৰ খাৰপেটীয়া অঞ্চলত যিবিলাক পাচলি খেতি কৰে এটা সহজতে কথা মানুহে কয় অত্যাধিক ৰাসায়নিক সাৰ অত্যাধিক কীটনাশক দৰৱ দিয়া হয় কথাটো হয় নেকি এইটো মিছা কথা ছাৰ এতিয়া আপুনি পথাৰত গ'লে দেখা পাব ইয়াতে গোবৰ আছে প্ৰতি খেতিত 1 ট্ৰাককৈ গোবৰ দি আমি খেতি কৰোঁ ৰাসায়নিক সাৰ কম দিওঁ কিন্তু পচন সাৰটো আমি বেছি দিওঁ আৰু বৰ্তমান আমাৰ মানুহবিলাকে অলপ সচেতন হৈছে পেষ্টিচাইড ইউজ কম কৰে বায়ু পেষ্টিচাইড ইউজ কৰে বেছি বায়'পেষ্টিচাইড মানে কি অৰ্গানিক যিটো বায়'পেষ্টিচাইড এইটো আমাক ক্ষতি নকৰে এইটো বৰ্তমান ব্যৱহাৰ কৰে গতিকে যিটো বদনাম আছে সেই বদনামটো আচলতে আপুনি মিছা বুলি ক'ব মিছা এইটো 100% মিছা এনেই বদনামটো হৈ আছে গতিকে আপুনি অকণমান মানে এই যিটো আগতীয়া খেতি আৰু নুমলীয়া খেতি বা নৰ্মেলি যিটো কৰে এইটোৰ খৰচ আৰু লাভালাভ এইটো অকণমান কিমান খৰচ হয় 1 বিঘা মাটিত আগতীয়া খেতি কৰিবলৈ হ'লে আপোনাৰ ফুলকবি বন্ধাকবি খেতি আপোনাৰ 20,000 পৰা 25,000 টকা এটা খৰচ হ'ব 25,000 টকা খৰচ হ'ব কিহত খৰচ হয় আপোনাৰ হাল বোৱা আছে তাৰপিছত আপোনাৰ গুটি খৰচ আছে গুটি কিনা ঔষধ তাৰপিছত পানী আৰু এইবিলাকৰ খৰচ হয় আৰু পলিথিন সাৰ ঔষধ ৰাসায়নিক সাৰ গোবৰ 1 গাড়ী দিবই লাগিব 1 ট্ৰাক গোবৰ দিবই লাগিব এইবিলাকত খৰচ হয় আৰু আপোনাৰ কামলা খৰচ হয় আপোনাৰ পথাৰৰ পৰা উঠাওঁতে কাটোতে বজাৰত নিওঁতে ঠেলা ভাড়া আছে আপোনাৰ 100 টকা কুইণ্টেল এটা খৰচ হয় আমি আমাৰ গাঁৱৰ পৰা বালুগাঁও মাৰ্কেটত ল'লে 100 টকা এটা কুইণ্টেল খৰচ হয় যিটো সময়ত কৃষকসকলে উৎপাদিত পাচলিৰ উচিত মূল্যৰ অভাৱত হাহাকাৰ কৰিবলগীয়া পৰে সেই একে সময়তে শস্যৰ সাল সলনি আৰু পৰিকল্পিত কৃষি ব্যৱস্থাৰ মাধ্যমত আগতীয়াকৈ কৰা ফুলকবিৰ খেতিৰে প্ৰতি কিলোগ্ৰামত পাবলৈ সক্ষম হৈছে 100 পৰা 120 টকা তুলনামূলকভাৱে আগতীয়াকৈ কৰা ফুলকবি বন্ধাকবি খেতিডৰাত উৎপাদন হয় বিঘাই প্ৰতি 30 পৰা 40 কুইণ্টল এনে উৎপাদন পাবৰ বাবে কৃষকসকলে বিশেষ কেতবোৰ দিশলৈ গুৰুত্ব দিয়া আৱশ্যক আগতীয়াকৈ পাচলি খেতিত ল'বলগীয়া যতন যিহেতু বেছি সেয়েহে ৰাসায়নিক সাৰ কীটনাশক দৰৱ ভেঁকুৰনাশক দৰৱ আদি ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হোৱা বাঞ্ছনীয়
কৃষকে উৎপাদন কৰা পাচলিসমূহ যিহেতু সতেজ আৰু স্বাস্থ্যসন্মত হোৱাটো উচিত, সেয়েহে বজাৰৰ চাহিদা অনুযায়ী উৎপাদন কৰাৰ লক্ষ্যৰে কৃষকসকলক সজাগতাৰ মাধ্যমত সচেতন কৰাটো নিতান্তই আৱশ্যক। দৰং জিলাৰ আত্মাই ইতিমধ্যে বজাৰমুখী উৎপাদন ব্যৱস্থাৰ অধীনত আগতীয়া পাচলি উৎপাদনেই নহয়, প্ৰদৰ্শনমূলক খেতিৰ জৰিয়তে অত্যাধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ পৰিৱৰ্তে সুসংহত শস্য উৎপাদনী ব্যৱস্থা হাতত ল'বলৈ কৃষকসকললৈ আগবঢ়াই আহিছে দিহা পৰামৰ্শ। সুসংহত পুষ্টি যোগান ব্যৱস্থাপনা আৰু সুসংহত লক্ষ্য সুৰক্ষা ব্যৱস্থাপনাৰ মাধ্যমত স্বাস্থ্যসন্মত খাদ্য উৎপাদনী ব্যৱস্থা সম্পৰ্কে কিছু আভাস দি বেছিমাৰী উন্নয়ন খণ্ডৰ ব্লক টেকনলজি মেনেজাৰ মিতুল কলিতাই এনেদৰে কয়। বেছিমাৰীয়া খাৰুপেটীয়া অঞ্চল বুলি অসমৰ বিখ্যাত। ইয়াত চব্জিৰ কাৰণে, ভেজিটেবলৰ কাৰণে সমগ্ৰ অসম বা নৰ্থ ইষ্টৰ হাব হিচাপে দেখা যায়। আৰু এই ক্ষেত্ৰত মানে কি আমাৰ বেছিমাৰীয়া যিখিনি অঞ্চল আছে, বেছিমাৰীয়া অঞ্চলত আমাৰ শাক চব্জিৰ ভিতৰত যদি আমি চাওঁ, তেতিয়াহ'লে ফুলকবি, বন্ধাকবি, ওলকবি, ৰঙালাও, পানীলাও, আপোনাৰ ঠিক তেনেদৰে আপোনাৰ তিতা কেৰেলা, ভাত কেৰেলা, বিভিন্ন যিমানখিনি চব্জি আছে, এই গোটেইখিনি চব্জি এই বেছিমাৰী খাৰুপেটীয়া অঞ্চলত পৰা আপোনাৰ বিভিন্ন ভাৰতবৰ্ষ বা অসমৰ বিভিন্ন অঞ্চললৈ আপোনাৰ গৈ থাকে। আৰু তাৰ ভিতৰত আমি ক'বলৈ গ'লে যদি আমাৰ এইখিনি সময়ত আমাৰ যদিও আমাৰ ৰবি শস্য বুলি কোৱা যালৈকে আমি ছেপ্টেম্বৰ বা অক্টোবৰ মাহৰ পৰা আমি ৰবি শস্যটো আৰম্ভ কৰোঁ, কিন্তু খাৰুপেটীয়া আমাৰ বেছিমাৰী অঞ্চলটোত যেতিয়া আমি ফুলকবি আৰম্ভ কৰে কৃষকসকলে প্ৰায় জুনৰ প্ৰথম সপ্তাহতে তেওঁলোকে ফুলকবিখিনি আপোনাৰ গুটি পেলাবলৈ আৰম্ভ কৰি দিয়ে। আৰু জুনৰ প্ৰথম সপ্তাহৰ পৰা যেতিয়া গুটি পেলাব আৰম্ভ কৰে, যেতিয়া জুলাইৰ প্ৰথম সপ্তাহতে তেওঁলোকে ফুলকবিবোৰ আপোনাৰ লগাব পৰা হৈ যায়। আৰু তেতিয়া প্ৰায় আগষ্টৰ শেষৰ পিনে বা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই তেওঁলোকে ফুলকবি বা বন্ধাকবিও বিক্ৰী কৰিব পৰা হৈ যায়। গতিকে এই ক্ষেত্ৰত যদি আমি চাওঁ যে এজন কৃষকে আমি আগতীয়াকৈ ফুলকবি বা বন্ধাকবি লগালে কেনেকুৱা ধৰণৰ লাভ পায়, বা তেওঁলোকে যদি পিছত কৰে তেওঁলোকৰ কেনেকুৱা ধৰণৰ লাভ পায়, কেনেকুৱা হয়। এতিয়া এটা কথা আছে কি যে আমাৰ ফুলকবি আমাৰ এই অঞ্চলৰ কৃষকসকলে বিভিন্ন ধৰণৰ আমাৰ ফুলকবিৰ জাত আছে। আগতে আমাৰ কথা আছিল যে হাইল্ডিং ভেৰাইটি আৰু হাইব্ৰিড ভেৰাইটি কথা আছে, যে হাইল্ডিং ভেৰাইটি যিবোৰ আমাৰ মানে আছে, সেই হাইল্ডিং ভেৰাইটিবোৰ কি হয়, আমাৰ সচৰাচৰ আমাৰ যেতিয়া ঠাণ্ডাটো আহে অৰ্থাৎ টেম্পাৰেচাৰটো কমি আহে, তেতিয়াই হাইল্ডিং ভেৰাইটিবোৰ ৰবি শস্যৰ কাৰণে আমাৰ মানে চুইটেবল হয়। কিন্তু হাইব্ৰিড ভেৰাইটি যিহেতুকে আমাৰ টেম্পাৰেচাৰৰ লগত বিশেষ আমাৰ বা আপোনাৰ সূৰ্যৰ পোহৰৰ লগত বিশেষ এটা কথা নাথাকে, গতিকে কি হয় আমাৰ প্ৰায় জুন মাহৰ আৰম্ভণিতে আমাৰ ফুলকবিটো ইয়াত লগাই দিব পাৰে। গতিকে জুন মাহৰ প্ৰথম সপ্তাহত যদি তেওঁলোকে ফুলকবিটো লগাই দিয়াৰ লগে লগে আপোনাৰ প্ৰায় 25 দিন পিছত অৰ্থাৎ জুনৰ শেষৰ পিনে বা জুলাইৰ প্ৰথম সপ্তাহতে তেওঁলোকে কি কৰিব পাৰে, ফুলকবিটো আপোনাৰ ট্ৰেন্সপ্লেণ্টিং কৰিব পাৰে। আৰু ট্ৰেন্সপ্লেণ্টিং কৰিব পৰাৰ লগে লগে আমাৰ বিভিন্ন জাত আছে। মই এটা জাত কৈ দিছোঁ যে এই ক্ষেত্ৰত এইখিনি আপোনালোকে দেখা পাইছে, এইটো দামিনী ভেৰাইটি বুলি আছে। গতিকে এই দামিনী ভেৰাইটিটোতে কি হয় যে যেতিয়া পুলিটো লগোৱাৰ প্ৰায় 60 দিন পিছতে আপোনাৰ ফুলকবিটো বজাৰত বিক্ৰী কৰিব পৰা হৈ যায়। গতিকে ফুলকবিটো লগোৱাৰ পাছত যদি 60 দিন পিছত বজাৰত বিক্ৰী কৰিব পৰা হৈ যায়, আৰু তেনেকুৱা অৱস্থাত প্ৰায় 600 গ্ৰাম কৰি 500 পৰা 600 গ্ৰাম কৰি একোটা ফুলকবিত আহি যায়। ঠিক তেনেদৰে দামিনী পিছতে আমাৰ কিছুমান আছে এডভান্টা কোম্পানীৰ এটা মানে কি জাত আছে, যেনে ধৰি লওক মানে কি আপোনাৰ ছুপাৰ চিগ্ৰো বুলি আছে, বা আপোনাৰ মানে কি চিনজেণ্টা কোম্পানীৰ আছে CFL 1552 বুলি আছে। এতিয়া এই দামিনী ভেৰাইটিটো প্ৰথমতে এইখন ফিল্ডত দামিনী ভেৰাইটি লগাইছে। এই দামিনী ভেৰাইটিটোৰ কথাটো হৈছে এনেকুৱা যে বহুত এডভান্স হৈ যায়, আৰু এডভান্স হোৱাৰ লগে লগে এবিঘা মাটিত তেওঁলোকে যদি আপোনাৰ আমাৰ হিচাপত যদি 45 চেণ্টিমিটাৰ বা 45 চেণ্টিমিটাৰ ৰ' টু ৰ' বা প্লেন টু প্লেন লগাই দিয়ে, তেতিয়াহ'লে 1 বিঘা মাটিত প্ৰায় 6,500 তেওঁলোকে পুলি লগাব পাৰে। 6,500 পৰা 7,000 পুলি লগাব পাৰে। আৰু ইয়াত দেখা যায় যে কৃষকসকলে কি কৰে, বেছি ডেন্স প্লেণ্টিং কৰে, অৰ্থাৎ এবিঘা মাটিত প্ৰায় 7,000 পৰা 8,000 প্লেণ্টিং কৰিবৰ কাৰণে তেওঁলোকে মানে পুলি লগাবৰ কাৰণে চেষ্টা কৰে। এতিয়া কথাটো হৈছে কি যে আমি যদি মিনিমাম 6,500 ধৰা যায়, তেতিয়াহ'লে এবিঘা মাটিত যদি আমি 600 গ্ৰাম কৰি যদি ধৰা যায়, তেতিয়াহ'লে প্ৰায় 3,600 কেজি এবিঘা মাটিত তেওঁলোকে ফল পায়। গতিকে 3,600 কেজিকে যদি ফল পায়, আৰু এতিয়া বজাৰৰ বৰ্তমান অৱস্থাত তেওঁলোকে আমাৰ কৃষকসকলে এতিয়া বজাৰত তেওঁলোকে ফুলকবি বিক্ৰী কৰা আৰম্ভ কৰি দিছে। গতিকে এতিয়া আমাৰ বজাৰৰ দাম কিমান আছে, প্ৰায় 90 টকা, প্ৰায় 120 টকালৈ তেওঁলোকে দামটো পাই আছে। আৰু যদি 90 টকাকো ধৰা যায়, 3,600 টকাত যদি তেওঁলোকে 3,600 পুলি আপোনাৰ যদি কেজি বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে কিমান পাব তেওঁলোকে, প্ৰায় 3,24,000 টকা তেওঁলোকে ইয়াৰ পৰা আগতীয়াকৈ পাব। আৰু 3,24,000 টকা কিমান টকাত পাইছে, যে তেওঁলোকে প্ৰায় 30,000 বা 35,000 টকা খৰচ কৰি তেওঁলোকে 3,24,000 টকা পাইছে মাত্ৰ জুন, জুলাই, আগষ্ট 3 মাহ কষ্ট কৰি কিনে। গতিকে এমাহত যদি আমি চাওঁ, প্ৰায় তেওঁলোকৰ কি হয় 1 লাখ টকাৰ ওপৰত তেওঁলোকৰ ইনকাম হৈ আছে।
গতিকে আগতীয়া ফুলকবিৰ ক্ষেত্ৰত যদি আমাৰ কৃষকসকলে আগবাঢ়ি আহে, এতিয়া তাৰ কথা জাতৰ কথা আছে যে আমি জাতৰ ভিতৰত যদি মই যেনেকৈ দামিনীটো কৈছোঁ, দামিনীটো যেনেকৈ 60 দিন বা 65 দিনৰ ভিতৰতে পুলিটো লগোৱাৰ পিছতে আহি যায়, ঠিক তেনেদৰে ছুপাৰ চিগ্ৰুটো আপোনাৰ CFL 155টোতকৈ আৰু 15 দিন আগত আহি যায়। অৰ্থাৎ তেওঁলোকে যদি মানে কি জুন মাহৰ 15 তাৰিখৰ ভিতৰতো যদি মানে কি পুলিটো লগাই দিছে, গুটিটো লগাই দিছে, তেতিয়া জুলাইৰ 15 তাৰিখ মানে হৈ যোৱাৰ পিছত তেওঁলোকে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে তেওঁলোকে বিক্ৰী কৰিব পৰা হৈ যায়। ঠিক তেনেদৰে CFL-টো যদি লগাই দিয়ে, CFL-টো আপোনাৰ 155টো 1522 যদি লগাই দিয়ে, ঠিক তেনেদৰে অক্টোবৰৰ প্ৰথম সপ্তাহলৈ বা ছেপ্টেম্বৰৰ লাষ্ট সপ্তাহতো বিক্ৰী কৰিব পৰা হৈ যায়। এতিয়া এই জাতৰ কথাটো কৃষকসকলে এটা জানা উচিত যে এইটো কাৰণে আমি জাতৰ কথাটো বাৰু গম পালোঁ বা আপোনালোকে জাতৰ কথাটো তেওঁলোকক শিকাব, হয়। কিন্তু এই যে ইমান আগতীয়াকৈ কৰিবৰ কাৰণে কিবা সংৰক্ষিত ব্যৱস্থাৰ প্ৰয়োজন হ'ব নেকি? যে আপোনালোকক ধৰক পলি হাউচ লাগিব বা ৰেইন শেল্টাৰ বা নতুবা বেছি বৰষুণ হ'লে কিবা তেনেকুৱা ব্যৱস্থা লাগিব নেকি? হয়, অপেন ফিল্ডত কৰিব পাৰি? নাই, এতিয়া কথাটো হৈছে কি যে এইবছৰ আমাৰ কথা হৈছে যে এইবছৰ বৰষুণৰ পৰিমাণটো একেবাৰে কম। গতিকে কৃষকসকলৰ যেতিয়া বৰষুণৰ পৰিমাণটো অলপ বেছি হৈ যায়, তেতিয়াহ'লে কি হয় যে পুলিবোৰ অকণমান বেমাৰ লগা আৰম্ভ কৰে, ফাংগেল ডিজিজ আপোনাৰ ভেঁকুৰজাতীয় বেমাৰ অকণমান আহে। ঠিক তেনেদৰে আমাৰ মানে কি যেতিয়া বৰষুণৰ পৰিমাণটো বেছি হৈ যায়, তেতিয়া আমাৰ অপতৃণ অৰ্থাৎ ঘাঁহ বন জাতীয় ঘাঁহ বনখিনি বেছি আহি যায়, আৰু ঘাঁহ বন যেতিয়া বেছি আহি যায় আমাৰ কি হয় কীট পতংগবোৰ যথেষ্ট বেছি আহি যায়। গতিকে এই তিনিটা বস্তু আমাৰ মানে কি কৃষকসকলে তেওঁলোকে অকণ অসুবিধাৰ সৃষ্টি হয় বৰষুণটো অলপ বেছি হ'লে। তাৰোপৰি আৰু এটা কথা আছে যে আমাৰ ইয়াত শ্বেড হাউচ বা নেট হাউচৰ কথা আছে, হয়। শ্বেড হাউচ বা নেট হাউচখিনি দিলে কৃষকখিনিৰ এইখিনি ক্ষেত্ৰত যথেষ্ট আৰু সুবিধা হ'ব, বা পুলিটো লগোৱাৰ সময়ত যেতিয়া পুলিটো লগোৱা যায় কৃষকখিনিক আমি ট্ৰেড ক্ষেত্ৰত পুলি বনাই লিখা কথাও শিকাইছিলোঁ। তেওঁলোকক যেতিয়া ট্ৰেড বনাই পুলি বনোৱাৰ কথা শিকোৱা গৈছিল, কিন্তু কি হয় ট্ৰেড কৰা অকণমান যিটো লেবাৰ ইনচেণ্টিভ মানে লেবাৰটো বাঢ়ি যায়। গতিকে তেওঁলোকে কি হয় এখন জাষ্ট প্লাষ্টিকৰ এখন নেট দি কিনে তেওঁলোকে কি কৰে পুলিটো তাত গজাই লৈ যায়, কঠীয়া পাৰি লৈ ৰেইন শেল্টাৰ হিচাপে পাৰি লয়। গতিকে তাতেই তাৰমানে কি তেওঁলোকে পুলিখিনি গজাই লৈ লয়। আৰু ইয়াৰ পিছত আমি চেষ্টা কৰিছোঁ যে মানে কি আমি ড্ৰিপ ইৰিগেশ্যন বা অন্যান্য ব্যৱস্থাখিনি আমাৰ PMKSৰ আণ্ডাৰত দিবৰ কাৰণে তেওঁলোকৰ চেষ্টা এটা অব্যাহত ৰখা হৈছে। আৰু এইখিনি যিটো ফাংগেল ডিজিজ বা বেক্টেৰিয়েল ডিজিজ বা অন্যান্য যিখিনি বেমাৰ বা কীট পতংগ আহি যায়, তাৰ কাৰণে কৃষকসকলক এটা বস্তু আমি শিকোৱা হৈছে যে তেওঁলোকে যাতে ঔষধৰ পৰিমাণটো কমাই দিয়ে। ঔষধৰ পৰিমাণটো কাৰণ খাৰুপেটীয়া বেছি মানে অঞ্চলত আমি ঔষধৰ পৰিমাণটো যদি কমাই দিব পৰা যায়, তেতিয়াহ'লে তেওঁলোকৰ মাৰ্কেট প্ৰাইচটো বাঢ়ি যাব। আৰু 2 নম্বৰ কথাটো হৈছে কি ইয়াত যিটো চব্জি ওলাই যায়, আমি ঔষধ যদি স্প্ৰে কৰে তেতিয়াহ'লে তেওঁলোকৰ যিটো শেল্ফ লাইফ পিৰিয়ড আছে, শেল্ফ লাইফ পিৰিয়ডটো বাঢ়ি যায়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।